নমস্কাৰ মই পৰেশ মালাকাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো দিল্লীত এতিয়া প্ৰদূষণৰ মাত্ৰা কি হৈছে প্ৰদূষণৰ যিটো মাত্ৰা অৰ্থাৎ এয়াৰ কোৱালিটি ইনডেক্স অসমীয়াত আমি তাক কম বায়ুৰ গুণাগুণ সূচাংক অসমীয়াত ক'বলৈ হ'লে ইংৰাজীত তাক কোৱা হয় এয়াৰ কোৱালিটি ইনডেক্স আৰু মাজতে দিল্লীত এই যিটো AQI এয়াৰ কোৱালিটি ইনডেক্স বায়ু গুণাগুণ সূচাংক 1700 লৈ গৈছিল আপোনালোকে জানেনে আৰু অলপ সাৰ্চ কৰিলে অকমান চালে আপোনালোকে গম পাব গুগলত চালে গম পাব যে সাধাৰণতে বতাহত যেটো প্ৰদূষিত পদাৰ্থৰ পৰিমাণ কিমান থাকিব লাগে যে যেতিয়ালৈকে বতাহত সাধাৰণভাৱে আমাৰ যেটো চৌপাশ এটমস্ফিয়াৰত মানে 0 পৰা 50 লৈকে যদি হয় যেটো এয়াৰ কোৱালিটি ইনডেক্স 0 পৰা 50 লৈ এয়াৰ কোৱালিটি ইনডেক্সটো হেতু হৈছে ভাল হেতু স্বাস্থ্যকৰ সেই ধৰণৰ বতাহ খুবেই ভাল তাৰ পিছত 51 পৰা যদি 100 লৈ হয় ঠিক আছে সেইটো মডাৰেট বুলি কৈছে যে এটো মোটামুটি তা গ্ৰহণযোগ্য আৰু বৰ ভাল নহয় কিন্তু চলি যায় আৰু তাৰ পিছত 100 পৰা 150 টো অস্বাস্থ্যকৰ মানে কিছুমান সেনসিটিভ গ্ৰুপ মানুহ আছে কিছুমান মানুহৰ কিবা বেমাৰ হৈছে তেওঁলোকৰ শ্বাস প্ৰশ্বাসত অসুবিধা হয় বা অন্যান্য কিছুমান তেওঁলোকৰ স্বাস্থ্যজনিত কিছুমান প্ৰশ্ন আছে তে সেইবোৰ মানুহৰ কাৰণে হেতু বেয়া আৰু তাৰ পিছত তাৰমানে আপুনি ভাবিছক যে 150 পৰা 200 টোৱে হৈছে বিপজ্জনক এতিয়া আজি যদি চোৱা যায় আজি মই যি মুহূৰ্তত এতিয়া আজি হৈছে 20 তাৰিখ আজি এই 20 তাৰিখৰ দিনা 20 নৱেম্বৰৰ দিনা বুধবাৰ আজি আৰু এই মুহূৰ্তত হৈছে 12টা 39 অৰ্থাৎ 39 এই সময়ত মই যেতিয়া পঢ়ি আছো তাত দিল্লীৰ কোন ঠাইত আৰু দিল্লীখন মই ভালকৈ চিনি পাওঁ এই কাৰণে যে দিল্লীত মই প্ৰায় 15 বছৰ সময় দিল্লীত আছিলো আৰু দিল্লী ঠাইখিনি মই খুব ভালকৈ চিনি পাওঁ তো আপোনালোকে চাব যে ক'ত হৈছে वजरपुर তাত 469 এয়াৰ কোৱালিটি ইনডেক্স অশোক বিহাৰ 478 মনকা 466 জাহাঙ্গীৰপুৰ 465 ৰোহিণী 463 এতিয়া এই গুটেইবোৰ যিবোৰ ঠাইত এটো বাঢ়িছে এইবোৰ হৈছে মূলত দিল্লীৰ পশ্চিম দক্ষিণ যিটো অঞ্চল পশ্চিম উত্তৰ যিটো অঞ্চল দক্ষিণ নহয় পশ্চিম উত্তৰ যিটো অঞ্চল সেই ঠাইত আৰু এই ঠাইবোৰ যত আছে ৰোহিণী আপোনাৰ জাহাঙ্গীৰ অশোক বিহাৰ এই ঠাইবোৰ হৈছে কি এই ঠাইবোৰ জনবসতি অত্যন্ত ঘন আৰু তাত মাজে মাজে তাত সৰু কাৰখানা আছে আৰু লগতে খেয়া হৈছে এফালে হাৰিয়ানা আৰু পঞ্জাবৰ পৰা ওচৰত গতিকে তাত প্ৰদূষণৰ পৰিমাণটো বতাহত যেটো প্ৰদূষিত পদাৰ্থ তাৰ পৰিমাণটো তাত বহুত বেছি 400তকৈ বেছি প্ৰায় 500ৰ ওচৰ-ওচৰি কৰবাত ভয়ানক প্ৰদূষিত বায়ু ভয়ানকভাৱে প্ৰদূষিত বায়ু আৰু ক'ত কমটো কতোৱে নহয় কিয়নো 200তকৈ সকলোতে বেছি আছে 150তকৈ সকলোতে বেছি আছে তথাপি তুলনামূলকভাৱে কম আছে ক'ত লোডি ৰোড আৰু লোডি ৰোডটো ক'ত লোডি ৰোডটো হৈছে এনেকুৱা এটা ঠাই তাৰ অলপ আগলৈ যদি যায় পূবফালে অলপ আগলৈ গলে যমুনা নদীটো আছে আৰু পিছফালে অৰ্থাৎ পশ্চিমৰ ফালে আছে
যথেষ্ট ঘন গছ-গছনি থকা তাত এই মন্ত্ৰী বা সাংসদ তেওঁলোকৰ বাসস্থানবিলাক আছে আৰু তাত বসতি খুব পাতল আৰু তাত যথেষ্ট গছ আছে আৰু এই লোডি গাৰ্ডেনৰ ওচৰতে সোঁফালে বা পূবৰ ফালে নহয় উত্তৰৰ ফালে আছে ইণ্ডিয়া গেট তাৰপিছত অলপ কাষত আছে ওপৰলৈ ৰাষ্ট্ৰপতি ভৱন বোট ক্লাব এইবোৰ মুকলি ঠাই এতিয়া অৱশ্যে নতুন চৰকাৰে ইয়াতো বহুত কনষ্ট্ৰাকশ্যন কৰিছে বহুত নিৰ্মাণ কাৰ্য কৰিছে তথাপি তুলনামূলকভাৱে সেইকাৰণে সেই ঠাইত এতিয়াও বতাহৰ যিটো গুণাগুণ প্ৰদূষণৰ মাত্ৰাটো তাত দিল্লীৰ অন্যান্য যিবোৰ সাবাৰ্ব আছে তাতকৈ বহুত কম হৈ আছে প্ৰায় আধা কম এতিয়া কথাটো হৈছে কি যে এই যে দিল্লীত এই ধৰণৰ প্ৰদূষণ হৈছে আৰু বিশেষকৈ শীতকাল আৰম্ভ হোৱাৰ লগে লগে তাত যে প্ৰদূষণৰ মাত্ৰাটো সাংঘাতিক ধৰণে বাঢ়ি যায় তাৰ কাৰণটো কি এটা আমি সকলোৱে জানো যে এটা হৈছে তাৰ যিটো যান-বাহন দিল্লীত লাখ লাখ মটৰ গাড়ী আছে লাখ গাড়ী মটৰ আছে আৰু জনসংখ্যা গতিকে সেই গাড়ীবোৰে যিটো প্ৰদূষণ নিৰ্গত কৰে প্ৰদূষিত বতাহ যিটো উলিয়াই দিয়ে কাৰ্বন সেইটোৱে স্বাভাৱিকতে গোটেই মহানগৰখনৰ পৰিৱেশটো প্ৰদূষিত কৰে এক আৰু 2 নম্বৰ এটা গুৰুত্বপূৰ্ণ কথা হৈছে সেইটো হৈছে যে খেতি চপোৱাৰ পিছত দিল্লীৰ ওচৰত যিবোৰ ৰাজ্য লাগি আছে দুখন ঠাই এখন মূলতঃ দুখন ঠাই আৰু খুব কৃষি প্ৰধান ঠাই এখন হৈছে এফালে হৈছে হাৰিয়ানা আৰু আনফালে হৈছে পঞ্জাব আৰু হাৰিয়ানা আৰু পঞ্জাবত শস্য চপোৱাৰ পিছত তাত যিবোৰ ষ্টেবল বুলি কয় ইংৰাজীত আৰু অসমীয়াত আমি সেইটোৰ কাৰণে নৰা এই যে ধান কটাৰ পিছত বা ঘেঁহু চপোৱাৰ পিছত তাত যিটো নৰা থাকে সেইটো তেওঁলোকে কি কৰে জুই লগাই দিয়ে আৰু জুই লগাই দিয়াৰ ফলত গোটেই চাৰিওফালে তাৰ যিটো বতাহ প্ৰদূষিত বতাহ বিয়পি যায় আৰু দিল্লী যিহেতু ওচৰতে আছে দিল্লীৰ ওপৰত ইয়াৰ প্ৰভাৱটো বৰ সাংঘাতিক ধৰণে পৰে এটা হ'ল সেইটো আৰু এটা হৈছে কি যে দিল্লীৰ চৌদিশে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াছ কিছুমান আছে ঔদ্যোগিক কিছুমান অঞ্চল আছে তাত বিভিন্ন ধৰণৰ কল কাৰখানা আছে সেই কল কাৰখানাবিলাকৰ পৰা প্ৰদূষণ নিৰ্গত হয় তাৰপিছত নিৰ্মাণ কাৰ্য মই ক'লোৱে যে আজিৰ পৰা 10 বছৰ আগতে দিল্লীলৈ গ'লে আপোনালোকে দেখা পালেহেঁতেন যে যিটো বোট ক্লাব ইণ্ডিয়া গেট সেইটো সম্পূৰ্ণৰূপে মুকলি হৈ আছিল আৰু এতিয়া তাত তেওঁলোকে বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য চলাইছে আৰু নতুন সংসদ ভৱন এটা হৈছে পুৰণা সংসদ ভৱন আছিলে নতুন সংসদ ভৱন এটা তাত তেওঁলোকে আৰম্ভ কৰিছে গতিকে যিখিনি মুকলি ঠাই আছিল দিল্লীৰ সেই মুকলি ঠাইখিনিতো এতিয়া নিৰ্মাণ কাৰ্যৰ দ্বাৰা চৰকাৰী নিৰ্মাণ কাৰ্যৰ দ্বাৰা এইটো মানে সেইবিলাক ভৰাই পেলোৱা হৈছে গতিকে সেইটো এটা কথা আৰু এতিয়া প্ৰশ্নটো হৈছে যে এই পলিউশ্যন কমাবৰ কাৰণে বা ইয়াৰ প্ৰতিৰোধ কৰিবৰ কাৰণে চৰকাৰে কি ব্যৱস্থা ল'ব পাৰে বা বিভিন্ন কৰ্তৃপক্ষ দিল্লী চৰকাৰে কি কৰিব কেন্দ্ৰীয় চৰকাৰে কি কৰিব কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাবোৰে কি কৰিব উচ্চতম ন্যায়ালয়ত এইটোক লৈ আজি 2-3 দিন ধৰি আলোচনা চলি আছে আৰু যোৱা সময়ছোৱাত যিটো নৰা পোৰাৰ যিটো তেওঁলোকে পঞ্জাবতে হওক হাৰিয়ানাতে হওক কয় যে নৰা পোৰাৰ যিটো আগতে যিমান জুই জ্বলোৱা হৈছিল যোৱা সময়ছোৱাত এই বছৰ তাতকৈ বহুত কম জুই জ্বলোৱা হৈছে তথ্যত কিন্তু আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ত এইটোক লৈ গৱেষণা কৰি থকা গৱেষকে কৈছে যে আচলতে এই যিটো তথ্য সেই তথ্যটো বৰ শুদ্ধ নহয় কিয়নো তেওঁ কৈছে যে ছেটেলাইটেৰে এইটো পৰ্যবেক্ষণ কৰা হয় পৰীক্ষা কৰা হয় যে ক'ত কিমান জুই জ্বলিছে আৰু সেই ছেটেলাইটটো যেতিয়া ভাৰতৰ ওপৰে পাৰ্টিকুলাৰলি সেই অঞ্চলৰ ওপৰে যেতিয়া যায় সেইটো হৈছে ৰাতি যায় অৰ্থাৎ
এই 12টা 1টাৰ পৰা 2টা বজাৰ সময়তহে স্যাটেলাইটটোৱে পিকচাৰটো লয় ছবিটো লয় ক'ত কিমান জুই জ্বলিছে আৰু তেতিয়া সেই সময়টো জুইটো আসলতে দিনতহে জ্বলা হয় দুপৰীয়াহে জ্বলোৱা হয় ৰাতি যদি জুই জ্বলে ৰাতি যদি তাত পিকচাৰ লয় ৰাতি স্বাভাৱিকতে তাত জুই জ্বলা দেখা নাযাবই গতিকে এই যেটো স্যাটেলাইট পিকচাৰ যেটোৰ উপগ্ৰহৰ ভিত্তিত যেটো এই যেটো জোখা হৈছিল যে জৰীপটো কৰা হৈছিল যে জুই কমিছে নে বাঢ়িছে এটো কৈছে যে এটো এটা আসলতে ভ্ৰান্ত তথ্যগত ভ্ৰান্তি এটা তাত আছে কিয়নো ভাৰতবৰ্ষৰ ওপৰে ভাৰতবৰ্ষৰ বিশেষকৈ সেই অঞ্চলটোৰ ওপৰে যেতিয়া যায় স্যাটেলাইটটো উপগ্ৰহটো তেতিয়া আসলতে ৰাতি আৰু ৰাতিটো জুই নজ্বলে ৰাতি আৰু বিশেষকৈ ৰাতি থাকিলেও ধৰক গধূলি যদি জ্বলালে বা দুপৰীয়া যদি জ্বলালে হেতু জুইটো নুমাওতে গধূলি হ'ব পাৰে 7টা হ'ব পাৰে 8টা হ'ব পাৰে কিন্তু যদি 1টা বজাৰ পৰা 2টা বজাৰ ভিতৰত যদি স্যাটেলাইটটোৱে চাই তে সেই সময়তো জুই নেদেখিবই বা হয়তো খুব ডাঙৰ জুই জ্বলি থাকিলে জুই দেখা পাব গতিকে এই কথাটো কোৱা হৈছে যে আসলতে যিটোৰে মাপ যিটোৰে জোখা হয় এই যেটো ষ্টেবল বাৰ্নিঙৰ কথাটো হেতু বৰ শুদ্ধ নহয় যে নহওক এতিয়া প্ৰশ্নটো হৈছে এই যে এখন মহানগৰ হেখন আমাৰ দিল্লী আমাৰ দেশৰ ৰাজধানী আৰু তাত বছৰৰ পিছত বছৰ শীতকাল আৰম্ভ হোৱাৰ লগে লগে এই ধৰণৰ যে এটা প্ৰদূষণৰ যেটো দুৰ্যোগ যেটো বিপদ সেই বিপদটোৱে দিল্লীত বসবাস কৰা মানুহ আৰু পশুকুলৰ কাৰণে হেতু কিমান বিপদজনক হ'ব পাৰে গতিকে এতিয়া তাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা হৈছে কি কৰিব তাত যত কি যি কাৰণে এটো হৈছে হেকিটা বস্তু চালেই হল এটা হৈছে জনসংখ্যাৰ লগত গাড়ী মটৰৰ সংখ্যাটো জড়িত হৈ আছে ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নিৰ্মাণ কাৰ্য দিল্লীত হাজাৰ ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে ফ্লাইঅভাৰৰ নিৰ্মাণ কাৰ্য চলি আছে বিভিন্ন ধৰণৰ কৰিছিল গতিকে ফলস্বৰূপে এই গোটেইবোৰ উপাদান লগ লাগি দিল্লীৰ বায়ু প্ৰদূষিত হৈ পৰিছে দিল্লীত পৰা আমাৰ শিকিবলা কি কথা আছে আপোনালোকে যদি চাই এতিয়া গুৱাহাটীও এখন প্ৰদূষিত বৰ ডাঙৰ গোটেই বিশ্বৰ ভিতৰত এটা প্ৰদূষিত চহৰ বুলি গুৱাহাটীৰ কথা ওলাইছিল গুৱাহাটীত কি হৈ আছে গুৱাহাটীত আমি গম পাওঁ যে গুৱাহাটীত নিৰ্মাণ কাৰ্য এটাৰ পিছত এটা নিৰ্মাণ কাৰ্য ফ্লাইঅভাৰ এইটো ঘৰ ভাঙি সিটো ঘৰ বনোৱা পুৰণা যিবোৰ চৰকাৰী ভৱন আছিল সেইবোৰ ভাঙি নতুনকৈ কৰা ৰাস্তাৰ নামত গছ কিমান কাটিছে আজি কিছুদিন আগতে কৈছিলো যে যেটো আমাৰ দক্ষিণ ফালে গুৱাহাটী দক্ষিণ ফালে যেটো ৰাস্তা গৈছে নেশনেল হাইৱে হেতু বনাওতে সেই ৰাস্তাটো বহল কৰোতে তাৰ ওপৰত উৰণীয়া হেতু নিৰ্মাণ কৰাৰ কাৰণে 2500 গছ কটা হৈছিল আৰু কিছুদিন আগতে আপোনালোকৰ সকলোৰে মনতে আছে যে দীঘলী পুখুৰীৰ গছ কাটিব বিচাৰিছিল তেওঁলোকে ভৰলুৰ গছ কাটিব বিচাৰিছে 6 মাইলৰ গছ কাটিব বিচাৰিছে উচ্চৰে পাজৰে থকা যিবিলাক আমাৰ গ্ৰীণ কভাৰ সেউজীয়া যেটো আমাৰ কভাৰ থাকিব লাগে যেটো আবৰণ থাকিব লাগে হেতু কমি আহিছে নদ নদীৰ সংখ্যা কমি আহিছে পিটনিৰ সংখ্যা কমি আহিছে গতিকে দিল্লীত যেটো ভয়াবহ পৰিস্থিতি হৈছে ঠিক তেনেকুৱা ভয়াবহ পৰিস্থিতি দুদিন পিছত ইতিমধ্যেতো হৈছেই আৰু আমাৰ ইয়াতো স্থায়ীভাৱে তেনেকুৱা এটা যে আশংকা সৃষ্টি নহব তাৰ কোনো নিশ্চয়তা নাই অথচ আমাৰ যিসকলে চহৰ নিৰ্মাতা আমাৰ যিবোৰ কৰ্তৃপক্ষ চৰকাৰ তেওঁলোক কিন্তু এইবিলাক লৈ নিৰ্বিকাৰ ৰাইজে মাত মাতিব লাগে তেওঁলোকৰ যিবোৰ ডাঙৰ বিয়াগম যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে পলিউশন কন্ট্ৰোল বোৰ্ড আছে তেনেকুৱা ধৰণৰ আৰু কিমান অনুষ্ঠান আছে সেইবিলাকে কিন্তু কোনো এইবোৰ কথাক লৈ যেটো গুৰুত্ব দিব লাগিছিল আৰু গুৱাহাটীৰ বিশেষকৈ পৰিবেশটো তাক এটা নিয়ন্ত্ৰণৰ ভিতৰত থকা কাৰণে যেটো কৰিব লাগিছিল হেতু কৰা নাই অথচ আমাৰ সুবিধা কিমান আছে ব্ৰহ্মপুত্ৰ আৰু কিন্তু এতিয়া কি কৰিছে তেল ব্ৰহ্মপুত্ৰৰ ওপৰতো
তেওঁলোকে কিমান নিৰ্মাণ কাৰ্য চলাইছে আপোনালোকে যদি যায় উজান বজাৰৰ গভৰ্ণৰ হাউচৰ পৰা কামাখ্যালৈকে কিমান কি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কাৰ্য চলাইছে গতিকে এইবোৰৰ পৰা আমি দিল্লীৰ পৰা কিন্তু আমি এতিয়াও শিক্ষা লোৱা নাই আৰু যদি শিক্ষা নলওঁ তেতিয়াহ'লে আজি দিল্লীৰ যিটো অৱস্থা হৈছে কাইলৈ যে গুৱাহাটীৰ সেইটো অৱস্থা নহ'ব বা ভাৰতবৰ্ষৰ অন্যান্য মহানগৰৰ সেইটো অৱস্থা হ'ব কোনে ক'ব পাৰে গতিকে সময় থাকোঁতে দিল্লীততো সময় অতীত হৈ গ'ল কিজানি গুৱাহাটীতো ইতিমধ্যে সময় অতীত হৈ গৈছে কিন্তু এইবোৰ কথা ক'বহে পাৰোঁ কৰ্তৃপক্ষই এইবোৰ কথা শুনিবনে ধন্যবাদ